বহুত ভাল মানে এনেকুৱা ভাল চাগে ভাৰতবৰ্ষৰ এইটোৱে প্ৰথম হ'ব য'ত নেকি আটাইতকৈ বেছি ৰেকৰ্ডটো আমাৰ কোকৰাঝাৰৰ পৰা স্থাপন হ'ব। হাগ্ৰামা BPFৰ কাৰণে কথা কোৱা নাই, তেওঁ নিজক উদ্ধাৰ কৰিবৰ কাৰণেহে কথা কৈ আছে। কিয়নো সি জানে যে এনেকুৱা তাৰ চাৰিওফালে বিপদে হেৰি কৰি আছে, ই যিকোনো মুহূৰ্তত মানে গাদ্দাৰ কৰাৰ পজিবিলিটিটো বেছি হৈ আছে। তাৰ পৰা কেনেকৈ সি উদ্ধাৰ পাব পাৰে তাৰ কাৰণে বহুত কথা কৈ কৰি আছে। গতিকে আমাৰ BTR অঞ্চলত থকা 35 লক্ষ BTR বাসীয়ে গম পায় যে যোৱা 17 বছৰে সকলো জাতি জনগোষ্ঠীক যেনেকৈ আমাক নৰকৰ যন্ত্ৰণাত ভুগিবলৈ বাধ্য কৰাইছিলে, ইয়াৰ পৰা সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL চৰকাৰে BTR অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক তাৰ পৰা মুক্ত কৰাই আনিবলৈ সক্ষম হৈছে। গতিকে ৰাইজে সদায় ভাল এনভাইৰনমেণ্ট বিচাৰে, ভাল খোৱা পানী বিচাৰে, এসাঁজ ভালকৈ খাবলৈ শুবলৈ বিচাৰে। গতিকে এনেকুৱা পৰিস্থিতিৰ পৰা মানুহে আকৌ যে ক'ত বা নৰকৰ যন্ত্ৰণাত ভুগিবলৈ যাব সেইটো সম্ভৱ নহয়। প্ৰমাণ দিয়ক, তাকে প্ৰমাণ দিবলৈ দিয়ক। মই কৰ মানুহ হয়, সোধক আপোনালোকে, সুধিব লাগে। যদি BTR মানুহে কৰ মানুহ সেইটো সুধি লওকচোন। কোন ধৰণৰ বেপাৰীৰ কথাটো কৈছে নাজানো। সাংবাদিকসকলে এজন বেপাৰী, প্ৰফেশ্যনেল হয়নে নহয়? ৰাজনীতি হ'ল আমাৰ প্ৰফেশ্যন। এই ৰাজনীতিকৰ দ্বাৰাই BTRত শান্তি আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। সেই ৰাজনীতিৰ দ্বাৰাই আমি সমন্বয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। হয়, আমি বেপাৰী, শান্তি সমন্বয় ঐক্যতা আৰু জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ কাৰণে কাম কৰা বেপাৰী। আজিৰ মেইন কাৰ্যসূচীটো আছিলে আমাৰ BTR অঞ্চলত আমাৰ UPPL দলৰ পৰা বহুত চেল আছে। আমাৰ পৰ্বতজৰা জিলাত আমাৰ জিলা হিচাপে সেইটো ৰাজনীতিভাৱে হেৰি কৰা হৈছে। পৰ্বতজৰা জিলাৰ আমাৰ মাইনৰিটি চেলৰ থ্ৰুৱেদি মাইনৰিটিসকলৰ কি তেওঁলোকৰ সুখ দুখ কিবা জনাব লগা আছে নেকি, সেইটো ইলেকশ্যন ইছ্যু নহয়। কিয়নো আমাৰ কথাটো এতিয়া ইলেকশ্যন আহিছে বোলে, নহ'লে তাৰ আগৰ পৰা সেই কামটো আমি কৰি আছোঁ। কিয়নো চৰকাৰ পৰাৰ পাছত আমি সমাজৰ মাজত যোৱাটো 3 বছৰটো ইনাফ নহয়। তাৰ কাৰণে 3 বছৰ ধৰি আমি লাগিয়ে আছোঁ প্ৰত্যেক সমাজৰ ওচৰত যাবলৈ। আৰু আজি আপুনি চাওক, এনেকুৱা এটা জাতি নাই যি জাতিয়ে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলে চৰকাৰ গঠন কৰি পেলাই যেনেকৈ মানুহৰ মানে মুখত হাঁহি বিৰিঙিনি আনিবলৈ সক্ষম হৈছে। আপোনাৰ আৰু মোৰ মাজত যি চকু, সেই চকুটো আলিংগন কৰি পেলাই যে আমি কথা ক'বলৈ সক্ষম হৈছোঁ, এইটো মানে বাস্তৱত পৰিণত হৈছে। যিটো ৰাইজৰ কাৰণে সপোন আছিলে তাহানি। আমিতো আউট অফ 14 বিচাৰে, তাৰে মাজত একা বেকা এটা দুটা কিবা এটা হ'ব পাৰে, কিন্তু আউট অফ 14-12টোতো কনফাৰ্ম আজিলৈকে। তাৰে মাজত দুটাটো আমি লাগি ভাগি কিবা এটা কৰিব পাৰিলেকে চেষ্টা কৰোঁ। আমাৰ ফেক্টৰে নাই আমাৰ। আৰু কিহৰ ফেক্টৰ থাকিব? যেনেকৈ 35 লাখ BTR বাকী ইউনাইট হৈছে, ফেক্টৰৰ যুক্তি কি থাকিব? হাগ্ৰামাটো BPFত আৰু দুজনহে মানুহ থাকিব, চবেই গুচি আহিব UPPL দলত। এই দুজনটো হ'ল হাগ্ৰামা ডাঙৰীয়া আৰু তেওঁৰ খুৰলালীয়েক মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী। গতিকে কি কয়, ফেক্টৰ হোৱাৰ কি কাৰণ থাকিব পাৰে? হাগ্ৰামা ডাঙৰীয়াক আমাৰ দেবেৰগাঁও ব্লকে চম্ভালিব। দেবেৰগাঁও ব্লকৰ কাৰণে মুক্ত কৰিবৰ কাৰণে উদ্ধাৰ কৰিবৰ কাৰণে লাগি পাহি আছে। ইয়াত পৰ্বতজৰাত মই লাগি আছোঁ, তাৰ কাৰণে মুনমুন ডাঙৰীয়ানী পাগলীৰ নিচিনা হৈ আছে। গতিকে আৰু BPFৰ কৰিব লগাটো বহুত থাকিলেও সমাজে তেওঁক আৰু স্থান নিদিয়ে হৃদয়ত। আমাৰ মাজত আমি উপস্থিত হোৱা আমাৰ সকলোৰে অতিকৈ মৰমৰ তথা প্ৰচেছ কৰিব লাগে, যিখিনি এটা মানে ধৰি লওক কণ্ডিশ্যন আছে, সামৰি মাৰিছোঁ। ধন্যবাদ।